জয় হিন্দ। আজি আমি ডিছকাছ কৰিম ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত। এটা খুব ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াৰ পৰা একদম খুব বেছি পৰিমাণে প্ৰশ্ন আহিব। 7ৰ পৰা 15 নম্বৰ দুটা কম্প্ৰিহেনশ্যনৰ ভিতৰত আহিব, মানে কমচে কম 7 নম্বৰটো এটা কম্প্ৰিহেনশ্যনত আহিব। গতিকে এটা ইম্পৰ্টেণ্ট টপিক হয়, ইম্পৰ্টেণ্ট টপিক। আৰু কম্প্ৰিহেনশ্যনত কি সোধে জানে? কম্প্ৰিহেনশ্যনত সুধিব মানে এটা পেছেজ দিব আপোনাক আৰু তাৰ ওপৰত কেইটামান প্ৰশ্ন কাটিব আৰু সেই প্ৰশ্নকেইটা আপোনালোকে উত্তৰ কৰিব লাগিব। পেছেজটো কি হয়? ইন জেনেৰেলি এইকাৰণে দিয়া হয় আপোনাৰ ইংলিছৰ জ্ঞান কিমান আছে, ইংলিছ আপুনি বুজি পায় নে নাপায়। আপুনি ইয়াতে কোনো ধৰণৰ আপুনি মনত ৰাখি বা এইটো কমন পেলাই আপুনি কম্প্ৰিহেনশ্যন কৰিব নোৱাৰে। আপুনি যদি ইংলিছ বুজি পায় তেতিয়াহ'লে কম্প্ৰিহেনশ্যন কৰিব পাৰিব, আৰু যদি বুজি নাপায় কম্প্ৰিহেনশ্যন তেতিয়া কৰা কিন্তু টান হ'ব। আৰু বুজি নাপালেও সকলোতো অকণমান হ'লেওতো বুজি পায় ইংলিছ, আৰু সেই অকণমান বুজি পায়েই আমি কম্প্ৰিহেনশ্যন কেনেকৈ কৰিব পাৰিম সেইখিনিকে আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈ চাব, বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয়। চাওক, ইট কনচিষ্ট অফ এ পেছেজ upon which questions are said to test the student's ability to understand the content. কম্প্ৰিহেনশ্যনত কি হয়, এটা পেছেজ দিয়া হ'ব আৰু তাতে কিছুমান কুৱেশ্যন দিয়া হ'ব, আৰু ইয়াৰ দ্বাৰা মানে ষ্টুডেণ্টক এইটোৱেই মানে টেষ্ট কৰা হয় সি ইংলিছ বুজি পায় নে নাপায়। পেছেজ মানে কি হ'ল? এনি ৰিটন ৱৰ্ক, মানে যিকোনো ধৰণৰ লিখা কাম, লিখা আমি যে পাওঁ সেই যিকোনো ধৰণৰ কামেই হ'ল পেছেজ। পেছেজত কি থাকে? এ ছেকশ্যন অফ ৰিটন ৱৰ্ক অৰ স্পীচ। কাৰোবাৰ উপন্যাস তুলি দিলে, গল্পৰ এটা পাৰ্ট তুলি দিলে, তুলি দি কিনে তাৰ আগত প্ৰশ্ন সুধিলে। ঠিক তেনেকৈ এই ছেকশ্যন অফ মিউজিক, গানো দিব পাৰে, কবিতা দিব পাৰে। বুজি পাইছেনে? গান যেনিবা দি দিলে, আই লাভ ইউ বুলি কলো মই, তুমি চাগে নুবুজিলা, এনেকে সুধি দিলে। তাৰ প্ৰশ্ন দি দিলে, তাই কি বুজি নাপালে, মানে এনেকে ইংলিছত দি দিব। তাৰপিছত ডিটেইল অফ এ ৱৰ্ক অৰ আৰ্ট, এটা মানুহৰ কাম, বিশেষ কাম এটা বা তেওঁৰ আৰ্টৰ বিষয়ে লিখিছে, তাৰ ওপৰত সুধিব। দ্য এক্ট অফ পাছিং অৰ ট্ৰেভেলিং, কোনোবাই ভ্লগ বনাই কিনে লিখিছে বোলে মই অমুকত গ'লো, জাপানত গ'লো, তাতে অমুক দিনৰ চাংপিং পুং ক'লো, এনেকুৱা ধৰণৰ মানে বহুত ধৰণৰ পেছেজ, মানে যিকোনো ধৰণৰ আপোনাক তুলি দিব, তাৰ ওপৰত প্ৰশ্ন সুধিব। চাওক, পেছেজ এটা এনেকুৱা হয় দীঘল, তাৰপিছত 5ৰ পৰা 7টা কুৱেশ্যন তাৰপিছত তলত আপুনি পাই যাব। এতিয়া পেছেজ যেতিয়া দেখা পাব নহয়, পেছেজবোৰ কি হয়, মানে চায়ে কিছুমানৰ কনফিউজ লাগে, আৰু কিছুমানে পেছেজ ভাল নাপায়। ভাল নোপোৱাৰ কাৰণটো কি হয়, মানে বুজি নাপায়, পেছেজত টেনশ্যন হৈ যায়। গতিকে পেছেজনো কিমান মানে সহজ টেকনিকত আমি ছল্ভ কৰিব পাৰোঁ, তাকে এই কেইটামান পইণ্ট মই লিখিছোঁ। মোৰ নিজৰ পইণ্ট হয়, আপোনালোকেও নিশ্চয় ভাল পাব আৰু আপোনালোকৰো মনোভূত হ'ব। চাওক, পেৰেগ্ৰাফ এটা যেতিয়া দিয়ে নহয়নে, মই কৈছোঁ নহয় বিভিন্ন ধৰণৰ পেৰেগ্ৰাফ আহিব, বিভিন্ন ধৰণৰ কাহানী আহিব, তাতে গানো আহিব পাৰে। গতিকে আপোনালোকে পেৰেগ্ৰাফটোতনো কি ক'ব গৈছে সেইটো জনাটো খুবেই দৰকাৰ। আৰু পেৰেগ্ৰাফটোৰ আৰম্ভণিতে সেই কাহানীবোৰ নোলায়, পেৰেগ্ৰাফটোৰ শেষতহে ওলায়। পেৰেগ্ৰাফটোৰ শেষৰ ষ্টেঞ্জত গৈ কিনে আপুনি পাব অৱশেষত তাই আত্মসমৰ্পণ কৰিলে। লগে লগে আপোনালোকে বুজি পাব, চুমি পৰাৰ কথা ক'লে, এনেকুৱা ধৰণৰ কথা। তাৰপিছত গতিকে শেষৰ ষ্টেঞ্জাটো, মানে শেষৰ পেৰেগ্ৰাফটো আপোনালোকে চাব। শেষৰ পেৰেগ্ৰাফটোত এইম বহুতখিনি ওলাবই বুলি নকওঁ, খাটাংকে যে এইম ওলাবই মই সেইটো গেৰাণ্টি নিদিওঁ, কিন্তু এইম মষ্টলি শেষৰ পেৰেগ্ৰাফটোতে ওলাই যায়। আৰু আপোনালোকে আৰম্ভণিৰ পৰা পঢ়িবলৈ চেষ্টা নকৰিব। আৰম্ভণিৰ পৰা পঢ়িবলৈ হ'লে বহুতখিনি টাইম লাগি যায়, আৰু সেই টাইমবোৰ আপুনি এইটো পৰীক্ষাত সাধাৰণতে দিব নোৱাৰে। এইটো হাইস্কুলৰ পৰীক্ষা নহয়। গতিকে আপোনালোকে এইমটো বুজি পোৱাৰ পিছত আপোনালোক কুৱেশ্যনলৈ আহিব। কুৱেশ্যননো কি কি দিছে, আৰু কুৱেশ্যন চাব আৰু উত্তৰ বিচাৰিব। তেনেকুৱা ধৰণৰো কৰিব লাগে বুলি মই নকওঁ। কুৱেশ্যন কেইটাহে চাবলৈ কৈছোঁ। কুৱেশ্যন কেইটা চাব, চোৱাৰ পিছত এইবাৰ আহিব আপোনালোকে পেছেজটোলৈ। কুৱেশ্যন কেইটা এবাৰ চকু ফুৰোৱাৰ পিছত পেছেজলৈ আহিব। কুৱেশ্যন 3টা 4টা একেলগে মনত ৰাখি ল'ব। মনত ৰাখি লৈ কিনে পেছেজত আহি কিনে উত্তৰ বিচাৰিব। পেছেজটো মানে এবাৰ আপুনি কি কৰিব, মেছেজটোৰ মিনিং চাবলৈ আপুনি চেষ্টা কৰিব, মানে কি বিষয়ৰ ওপৰত কৈছে, এইমটো বুজি পাইছে আৰু কি বিষয়টো কেনেকে লৈ গৈছে আপোনালোকে সেইটো চাব। তাৰপিছত কিছুমান হাৰ্ড ৱৰ্ড পাব বা টান শব্দ, একদম টান শব্দ কিছুমান পালে আপোনালোক সেই টান শব্দবোৰত কিন্তু কনফিউজ নহ'ব। যেনিবা মই এটা এক্সাম্পল দিছোঁ, আই এম পাৰফৰ্মিং
পিনেঞ্চি 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 মানে কি হয়? আই এম পাৰফৰ্মিং পিনেঞ্চি। আপোনালোকে পঢ়িব, মই পিনেঞ্চি পাৰফৰ্ম কৰি আছো, মানে মই পিনেঞ্চি কৰি আছো। পিনেঞ্চি মিনিংটো বুজি নাপায়, কিন্তু আপোনালোকে পঢ়িব কি, মই পিনেঞ্চি কৰি আছো। পিনেঞ্চি মানে যিকোনো বস্তু আৰু। পিনেঞ্চি মানে কি হয়? নিজকে কষ্ট দিয়ে। মানুহ যে মূৰত হেৰি মাৰে, কিবা বিৰহত মানে মূৰটো মাৰি কিনে ফালি ললে, হাত কাটি ললে, নিজকে পানিচমেণ্ট দিয়াটোৱে হৈছে পিনেঞ্চি। গতিকে পিনেঞ্চি আপুনি বুজি নাপায়, গতিকে আপুনি কি কৰিছে? মই পিনেঞ্চি কৰি আছো। ঠিক তেনেকে তাৰ পিছত ৰিড দ্য পেৰাগ্ৰাফ শ্ল' ৰিডিং। কৈছো নহয়, যেতিয়া আপুনি পঢ়িব নহয় নে, বঢ়িয়াকে ভিতৰৰ বস্তুটো একদম আইডিয়া কৰি ল'ব। শ্ল'লি ৰিডিং কৰিব। নেক্সট, এগেইন কাম টু দ্য কুৱেশ্যন। তাৰপিছত আকৌ কুৱেশ্যন কেইটালৈ আহিব, আহি কিনে আপোনালোক তাৰপিছত কৰিব পাৰিব। 90% কুৱেশ্যন আপোনালোকে ছল্ভ কৰিব পাৰিব এই টেকনিকত। 10% বহুত হাই ফাই কুৱেশ্যন আহিলে সেইটো মই গেৰাণ্টি দিবলৈ নাযাওঁ, আৰু সেইটো গেৰাণ্টি কোনেও দিব নোৱাৰে। গতিকে আমি এটা কম্প্ৰিহেনশ্যন, এটা আমি এক্সাম্পল এটা আমি হেৰি কৰি লওঁ, ট্ৰাই কৰি লওঁ। এইটো টেটত অহা প্ৰশ্ন, চেন্ট্ৰেল টেটৰ এইটো হেৰি হয়। তাতে কি সুধিছে আপোনালোকে দেখা পাই আছে নিশ্চয়। ফাদাৰ উড ড্ৰেছ হিমছেলফ ফৰ কোৰ্ট ইন এ ব্ৰাইটলি কালাৰ্ড ধুতি, a matching white shirt with an equally bright white turban and a neat black coat. মই কি কৈছিলো? আৰম্ভণিৰ পৰা নপঢ়ো বুলি কৈছিলো নহয়। আৰম্ভণিৰ পৰা নপঢ়ো, মই এনে আপোনালোকক অকমান পঢ়াইহে শুনালো। চাওক, with some difficulty the news was conveyed through an advocate in court. গতিকে আপোনালোক বুজি পাইছে, কোৰ্টৰ কাহানী চলি আছে, কোৰ্টৰ কাহানী চলি আছে। My father, however, continued his arguments without showing any emotions. Only after concluding the case did he get back home to the room where my mother's body lay and stood in stoic silence. মানে মাকৰ মৃত্যু হৈছে আৰু পাপাক তেতিয়া কোৰ্টতে আছিলে। এইখিনিয়ে হ'ল কাহানী। তাৰ আগে পিছে কাহানীটো ঘূৰি আছে। আপোনালোকে বুজি পালে, কোৰ্টৰ কাহানী হয়, আৰু কোৰ্টৰ পৰা ঘূৰি আহি মাকক মানে মৃত্যুমুখত পৰা বাপকে দেখিছে। তাৰ আগৰ কাহানী আৰু বেলেগ বেলেগ কাহানী আছে। মই কৈছো নে নহয়, শেষৰ পেৰেগ্ৰাফটো চাব। যিকোনো পেছেজত আপোনালোকে শেষৰ পেৰেগ্ৰাফৰ পৰা আপোনালোকে আইডিয়া এটা কৰিব পাৰে। ফাদাৰ উড, এতিয়া আৰম্ভণিৰ পৰা আমি যদি পঢ়ো, তেতিয়া চাওক, ফাদাৰ উড ড্ৰেছ হিমছেলফ ফৰ কোৰ্ট ইন এ ব্ৰাইটলি কালাৰ্ড ধুতি, a matching white shirt and an equally bright white turban and a neat black coat. উকিলে কি ড্ৰেছ পিন্ধে, সেই ড্ৰেছটোকে পিন্ধি পাপাক মানে ক'ত গৈছিলে, মানে ক'ত যায়, কোৰ্টত যায়। দ্য পেৰাফাৰ্নেলিয়া, এইটো চাওক, ৱৰ্ড পেৰাফাৰ্নেলিয়া, এইটো আমি বুজি নাপাওঁ, এইটো আমি বুজি নাপাওঁ। বুজি নাপাওঁ যদি আমি পেৰাফাৰ্নেলিয়াকে পঢ়িলো। দ্য পেৰাফাৰ্নেলিয়া টু দ্য কোৰ্ট, would include a cloth bundle. মানে এতিয়া অকণ বুজি পালো। পেৰাফাৰ্নেলিয়া মানে কিবা নহয় কিবা কেৰি কৰা কথা কৈছে। Cloth bundle containing court papers and a pledge for tiffin given by my mother or sister-in-law. মাকে বা খুলখালিয়াকে কিবা দি পঠিয়াই, এতিয়া কি দি পঠিয়াই লিখিছে, কফিটো বুজিয়েই পাওঁ আমি, আৰু কিবা কোৰ্ট পেপাৰ আৰু এটা বাস্কেট দি পঠিয়াই, তাতে য'ত হট কফি থাকে। বুজি পাইছেনে? The younger advocates of his times were great admirers of my father. কোৰ্টত যেতিয়া যাব নহয় আপোনালোকে, এটা মানে চিনিয়ৰ উকিল এটা পাব, আৰু তাৰ পিছত মানে গোটেই জুনিয়ৰ উকিল পৰে, এনেকে মানে পিছফালে মানে কমচে কম 8-10টা জুনিয়ৰ উকিল পিছে পিছে ঘূৰি থাকে, আৰু তেওঁলোকে মানে সেইজনৰ ফলোৱাৰ হয়। সেইজনৰ যিবিলাক মানে টেকনিক, মানে যি ধৰণে তেওঁলোকে কেছবিলাক মানে হেৰি কৰে, শ্ব' কৰে বা মানে প্ৰেজেণ্ট কৰে, সেইবোৰ মানে তেওঁলোকে ভাল পায়, তেওঁলোক মানে কি হয়, ফেন হয়। ইয়াতো ঠিক তেনেকে লিখিছে, দ্য younger advocates of his times were great admirers of my father and used to listen to him. Great admirers, বাৰু আপুনি বুজি নাপায়, আমি এডমায়াৰ্ছটো বাদ দিলো। এডমায়াৰ্ছ বহুত ডাঙৰ মানে এডমায়াৰ্ছ আছিল। এডমায়াৰ্ছ মানে কিবা নহয় কিবা আছিলে। Admirers of my father and used to listen to him with rapt attention whenever he rose to address the court. যেতিয়া সেই কোৰ্টত উঠি কিনে মানে নিজৰ পইণ্ট দিছিলে, তেতিয়া মানে খুব মানে হেৰি কৰিছিলে, মানে সকলোৱে মানে ভালকে মন পুতি শুনিছিলে। তাৰপিছত his arguments were forceful, coherent, cogent, compulsive and conclusive.
ফ'ৰ্চফুল আপোনালোকে বুজি পায়, আৰ্গুমেণ্টছ যেনিবা এই কম্পালচিভটোও বুজি পায়, এই কগেন বুজি নাপায়, কোহাৰেণ্ট বুজি নাপায়, কোনো কথা নাই, তেনেকে এৰি যাওক। কিবা নহয় কিবা আছিলে তাৰমানে ভাল কিবা মানে অকণমান মানে টেকনিক আছিলে আৰু ষ্ট্ৰং আছিলে, তেনেকুৱা ধৰণৰ কথা। Compulsive and conclusive. The arguments would go on till about lunchtime. Even the English judge used to take down notes of his points. আৰু ইমান ধুনীয়াকে মানে তেওঁ পইণ্ট বিলাক দিছিলে, ইংলিছ জাজেও, যিজন জাজ আছিলে ইংলিছ জাজেও মানে পইণ্ট বিলাক আচ্ছা এইটো পইণ্ট দিছে, এইটো পইণ্ট দিছে বুলি নোট কৰিছিলে। মন কৰিব জাজেও পইণ্ট নোট কৰে। One client was particular that my father alone should argue his case. তেওঁ মানে ইমান ভাল উকিল আছিলে, এজন ক্লায়েণ্টে কৈছিলে আপুনিয়ে লাগিব আৰু কৰিবলৈ, তেনেকে কয় নহয়, ছাৰ আপুনিয়ে কৰিব লাগিব, আপুনিয়ে কৰিব লাগিব, তেনেকে মানে খুব হেৰি কৰিছিলে। ক্লায়েণ্ট এজনে ফ'ৰ্চ কৰাৰ কাৰণে তেওঁ সেই কেছটো আৰ্গু কৰাৰ কাৰণে ফ'ৰ্চ কৰিছিলে। আৰু যিদিনাখন মোৰ মাৰ মৃত্যুমুখত পৰিছিলে, সেইদিনা তেওঁৰ কেছটো লিষ্ট হৈছিলে। কেছবোৰ লিষ্ট হয়, আজি অমুকৰ কেছ, কালি তমুকৰ কেছ, তেনেকে লিষ্ট হ'ল। হোৱাৰ পিছত মাই মাদাৰ ৱাজ এলাইভ ৱেন মাই ফাদাৰ লেফ্ট ফৰ কোৰ্ট। মোৰ মা তেতিয়া জীৱিতই আছিলে যেতিয়া ফাদাৰ কোৰ্টলৈ গৈছিল। At 10 AM, 10টা বজাত গৈছিলে that morning, and he had told my brother that he would return as soon as the case was over. আৰু নিজৰ ভায়েকক কৈ থৈ গৈছিলে বোলে কি তুৰন্তে মই আহিম, কেছটো শেষ হোৱাৰ লগে লগে, চিন্তা কৰিব নালাগে। আনফৰ্চুনেটলি she died within an hour of departure. কিন্তু দুৰ্ভাগ্যবশতঃ তাই মানে মোৰ মা মৃত্যুমুখত পৰিলে দেউতা যোৱাৰ লগে লগে 1 ঘণ্টাৰ ভিতৰতে। তাৰপিছত শেষৰ ষ্টেণ্ডাৰ্ডত আমি পঢ়িছিলো, সেইটো চাওঁ। With some difficulty, the news was conveyed through an advocate in court. গতিকে কিছু ডিফিকাল্টিৰ পিছত মানে আগৰ দিনত মানে প্ৰব্লেম আছিলে, আজি ফোন নাছিলে নহয়, মানে এজন এডভকেটৰ থ্ৰু দি এইটো নিউজটো দিয়া হ'ল। কিন্তু মোৰ দেউতাই সেই সময়ত কেছটো আৰ্গুমেণ্ট কৰি আছিলে, গতিকে একো ইম'চন নেদেখুৱাকে কেছটো আৰ্গু কৰিলে শেষলৈকে। আৰু যেতিয়াই মানে কেছটো মানে কনক্লুড কৰা হ'ল বা শেষ হ'ল, লগে লগে মোৰ ফাদাৰ ঘৰলৈ আহিলে। ঘৰলৈ আহি দেখা পালে মোৰ মাৰ কি হৈছে, মৃত্যুমুখত পৰা মানে দেখা পাইছে, মানে একদম সম্পূৰ্ণ মৌন অৱস্থাত পৰি থকা, নিথৰ দেহ এটা পৰি থকা ফাদাৰে দেখা পাইছে। এতিয়া এইখিনি ইয়াৰ ওপৰত প্ৰশ্ন দিব, কিমান হাজাৰ প্ৰশ্ন দিয়ে, কি টেনচন আছে? টেনচন এটা বা দুটা প্ৰশ্নত থাকিব পাৰে, কিন্তু বেছিকেইটা প্ৰশ্নত নাথাকে। কাৰণ আমি বুজি পাইছো, কেইটামান শব্দ বুজি পোৱা নাই, সেইকাৰণে আমি টেনচনে লোৱা নাই। বুজি পোৱা নাই, ষ্টইক চাইলেন্স বুজি পোৱা নাই। ষ্টইক মানে কি বুজি পোৱা নাই, কিন্তু আমি বুজি পাইছো যে মাকৰ মৃত্যু হৈছে তাৰ, আমি সেইটো বুজি পাইছো। ষ্টইক চাইলেন্স মানে মৌন, বুজি পাইছো কিবা বিশেষ এটা নিথৰ কিবা ধৰণৰ হ'ব আৰু তেনেকুৱা মানে আমি এটা আইডিয়া কৰি লৈছো। বুজি পোৱাৰ কোনো দৰকাৰ নাই, বুজি নাপাবও নালাগে, তাৰ কাৰণে কোনো টেনচন নাই। এতিয়া আমাক প্ৰশ্ন সুধিছে, ফাদাৰ ৱাজ ভেৰি পাৰ্টিকুলাৰ এবাউট ড্ৰেছিং, as he wanted to follow the proper dress code to impress the judge, to impress his family, as he was rich enough to buy good clothes. চাওক ফাদাৰ কেনেকুৱা আছিলে, পাৰ্টিকুলাৰ এবাউট ড্ৰেছিং। ফাদাৰ কেনেকুৱা আছিলে, ইন এ কোট ব্ৰাইটলি কালাৰ ধুতি। ফাদাৰ, আমি এইখিনি পঢ়ি কিনে কি বুজি পাইছো, ফাদাৰ বহুত ডিচিপ্লিন পাৰ্চন আছিলে, নলেজেবল পাৰ্চন আছিলে, আৰু মানে কেছবিলাক বৰ ধুনীয়াকে মানে জাজো ইমপ্ৰেছ হৈ আছিলে, মানে ইমান ভাল এজন আছিলে তেওঁ উকিল। তেওঁ কাকো ইমপ্ৰেছ কৰিব লগা নাছিল, তেওঁৰ নিজৰে ইমান কেপাচিটি আছিল আনক ইমপ্ৰেছ কৰাৰ কাৰণে। মানে এনে ইমপ্ৰেছ হৈছিলে, তেওঁ ইমপ্ৰেছ কাকো কৰিবলগীয়া নাছিল। গতিকে এই বাকী অপশ্যন কেইটা অট'মেটিক ভুল হয়। কোনটো হ'ব? 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অব্লিক ফলছ? এইকেইটা ষ্টেটমেণ্ট কেইটামান দিয়াই আছে, ইয়াৰে কোন কেইটা শুদ্ধ হয়, কোন কেইটা ভুল হয় আপোনালোকে চাব পাৰে। Father avoided eating in the court canteen. He liked to drink hot tea during the day. He carried case files wrapped in a cloth. ইয়াতে সুধিছে এ বিৰ মাজত কোনটো সত্য হয়, বা এ বি দুটাই সত্য হয় নেকি, বা কোনটো সত্য হয় কোনটো ভুল হয় সুধিছে। গতিকে আমি ইয়াৰে কোনটো সত্য হয় আমি চাই লওঁ। ফাদাৰ এভইডেড ইটিং ইন দ্য কোৰ্ট কেণ্টিন। কোৰ্ট কেণ্টিনত নাখায় কাৰণে তেওঁ টিফিন লৈ আহিছিল। চিম্পল কথা, যিয়ে টিফিন লৈ আহিব সি আকৌ খাব কিয় বাহিৰত? কেণ্টিনত কোনে খায়? হোটেলত কোনে খায়? যিয়ে ঘৰৰ পৰা খানা যাক বনাই নিদিয়ে সিয়ে খায়। গতিকে তেওঁ টিফিন লৈ আহিছিল, গতিকে তেওঁ কোৰ্ট কেণ্টিনৰ খানা ভাল পোৱা নাছিল, নাখায়, তেওঁ নিজৰ টিফিন লৈ আহিছিল। চিম্পল কথা।
এইটো এটো হ'ব শুদ্ধ উত্তৰ। ঠিক তেনেকে তাৰপিছত ডিউৰিং হট টি, টিৰ কথা নহয়, তেওঁ কফিহে ভাল পাইছিলে। কফিয়ে ভাল পাইছিলে, ধৰা পৰি গ'ল, এইটো অপশ্যন ভুল। তাৰপিছত হি কেৰিড কেছ ফাইল ৰেপড ইন এ ক্লথ, গোটেই কেছ ফাইল তেওঁ লৈ আহিছিলে, কোড পেপাৰ ইনক্লুড এ ক্লথ বান্ডিল কণ্টেইনিং কোড পেপাৰ। ক্লথ বান্ডিলৰ ভিতৰত তেওঁ কোড পেপাৰ লৈ আহিছিলে। চিম্পল কথা, ৰেপ মানে কি, মেৰিয়াই আনিছিলে, চিম্পল কথা মানে। আৰু ভিতৰত সোমাই থকা আৰু মেৰিয়াই আনা কি কথা, একেই কথা দেখোন। গতিকে ইয়াতে আমি কি পালো, এ আৰু চি সত্য হয়, চি এণ্ড এ আৰ ট্ৰু, বাট বি ইজ ফলছ। চিম্পল কথা, আমি 4 অপশ্যনটো ধৰিব পাৰিলো। Which of the following statements is wrong? ইয়াতে আকৌ সুধিছে কোনটো statement wrong হয়। He was a perfect lawyer of some clients. Sorry, preferred lawyer of some clients. Young advocates wanted to learn from him. Only a few were jealous of his popularity. He argued his cases logically and persuasively. Persuasively আমি বুজি নাপালেও কথা নাই, logically তো বুজি পাইছো। আৰু ইয়াতে কি হয়, অনলি এইটো ভুল কথা হয়। কোনো জিএলআইচিৰ কথা ইয়াতে কোনো এইটো হেৰিত লেখাই নাই। জিএলআইচিৰ কথা ক'ৰবাত লেখা আছে নেকি? কোনোবাই জিএলআইচি আছিলে তেওঁৰ প্ৰতি লিখা আছে নেকি? লিখা নাই। গতিকে চি অপশ্যনটো ভুল হয়, মানে 3 নম্বৰ অপশ্যনটো ভুল হয়। Which of the following statements are true oblique false? Even the judges recognize his legal acumen. He preferred his legal obligations to family obligations. ইয়াতে চাওক, আমি তেওঁৰ মাক মৰিছিলে, মৰাৰ লগে লগে খবৰটো দিয়া হৈছিলে। খবৰটো দিয়াৰ পিছতো কিন্তু তেওঁ একো ইমোশ্যন নেদেখুৱাকে কেছটো মানে কমপ্লিট কৰিহে আহিছিলে। শুনা লাগিলে হা কৰি কিনে কন্দা নাছিলে নহয়। গতিকে আমি কি বুজি পাওঁ, তেওঁৰ মানে তেওঁৰ ফেমিলিৰ যিবিলাক আছে দায়বদ্ধতা, তাতকৈও তেওঁৰ কোৰ্টৰ যিটো মেইন দায়বদ্ধতাৰ ওপৰত বেছিকে গুৰুত্ব দিছিল। মাকৰ ইমান বেমাৰ হৈ আছিলে, তাৰপিছতো তেওঁ কেছটো মানে কেছটোৰ কাৰণে আহিছিলে কোৰ্টত। গতিকে তেওঁৰ এটা দায়বদ্ধতা আছিলে। গতিকে ইয়াতে কি হয়, আৰু তাৰপিছত ওপৰতটো কি হয়, ইভেন দ্য জাজেছ ৰিকগনাইজ হিজ লিগেল একুমেন। আৰু জাজেও তেওঁৰ যিটো মানে কেপাচিটি, মানে তেওঁৰ যিটো মানে লজিকেল নেচাৰ, সকলোবোৰ মানে যিটো তাৰ মানে জাজমেণ্টিং কেপাচিটি, সেইবোৰৰ ওপৰত কি কৰিছিলে, মানে ৰিকগনাইজ মানে তেওঁ মানে সন্মতি দিছিলে তেওঁৰ সেই সকলোবোৰৰ ওপৰত, মানে জাজেও মানিছিলে তেওঁ। গতিকে এই দুটাই শুদ্ধ। Both A and B are true. ইয়াতে হ'ব 4 নম্বৰ অপশ্যনটো শুদ্ধ। গতিকে এইটোও হয়, এইটোও হয়। His arguments were forceful, coherent. এই কোহাৰেণ্টৰ ইয়াতে কি সুধিছে, choose the word similar in meaning to the underline one. কোহাৰেণ্টৰ আপোনাৰ মিনিং সুধিছে। এতিয়া প্ৰব্লেম হ'ল, কোহাৰেণ্টৰ মিনিং আপুনি বুজি নাপায়। ফৰ্চফুলটো বুজি পায়, কোহাৰেণ্ট বুজি নাপায়। এতিয়া কোহাৰেণ্ট মানে কি হ'ব পাৰে, আপুনি চাই আছে, কিবা নহয় কিবা এটা ভাল কথা এটাতো হয়। ভাল জাজ যেতিয়া, ভাল কথা এটাতো হয়। কোহাৰেণ্ট মানে পজিটিভেই হ'ব, কেলকুলেটিঙো হ'ব পাৰে, আৰু ৰিজনেবল। ক্ৰেজিটো নহয়, ক্ৰেজি মানে পাগল, উইথলেছ মানে একদম ননচেন্স টাইপৰ। এই দুটাতো নহয় জানো? উইথলেছ, চাওক, উইথলেছ মানে কি, আপোনাৰ যেতিয়া পাব নহয়, উইথলেছো বুজি নাপায় যেনিবা, কিন্তু উইথলেছ যেতিয়া পালে নহয়, লেছ যেতিয়া পালে, সেইটো নিগেটিভতে যাব। লেছ মানে কি হ'ল, কমি গ'ল। এনেকুৱা অকমান ৰিজন, মাথাটো অকমান লগাব আপোনালোকে। উইথলেছ পালে মানে না, এইটো নিগেটিভতে যায়। ক্ৰেজি মানে আৰু পাগলেই হয়, বুজি পায়। ৰিজনেবল, কোহাৰেণ্ট মানে কি হ'ল, একচুৱেলি লজিকেল হয় কোহাৰেণ্ট মানে। আৰু কেলকুলেটিং মানে কি হয়, আপোনালোকে এই জানে, কেলকুলেটিং মানে কি হয়, মানে বস্তুবোৰ চিন্তা চৰ্চা কৰি কৰে। আনৰ ফাইদা হয়, লোকচান হয়, তাৰ ওপৰত টেনচন নাই। নিজৰ হেৰিৰ কাৰণে, ফাইদাৰ কাৰণে বহুত হেৰি কৰি কৰে, মানে হিচাপ কিতাপ কৰি কিনে কৰে, সেইটো হৈছে কেলকুলেটিং। গতিকে আপোনালোকে ৰিজনেবলৰ ওপৰত আপোনালোকে টিক কৰি দিব। আৰু যদি আপোনালোকে কৰিবও নোৱাৰে বুলি ভাবিছে নহয় নে, এই মই 50-50 ফৰ্মুলা মই আপোনালোকক আগতে কৈ থৈছো নহয়, এই 50-50 ফৰ্মুলাৰ কাৰণে আপোনালোকে এই প্ৰশ্নটো ৰাখি থৈ দিব। নিশ্চয় বুজি পাইছে। যদি বুজি পাইছে আৰু ভাল পাইছে, আগলৈকে যদি এই কম্প্ৰিহেনশ্যনৰ ভিডিঅ' মই আনিব লাগে, তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, বাই বাই।